আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি অসমৰ প্ৰতিখন জিলাই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। মূলতঃ অসমত যি মৌলবাদীৰ সমস্যা, মৌলবাদীৰ যি কুটাঘাতমূলক কাৰ্যকলাপ আৰু অসমৰ যি বাংলাদেশী প্ৰব্ৰজনৰ সমস্যা, এই সমস্যা সমাধানৰ দাবীত আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ দাবীত আমি আজি এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, জাতি ধ্বংসিকা কোনো কাৰণত অসমৰ ৰাইজে মানি লোৱা নাই আৰু অদূৰ ভৱিষ্যতেও মানি নলয়। কথা হ'ল এতিয়া যোৱাকালি অসম চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰখনে এটা নিৰ্দেশনা জাৰি কৰিছে। প্ৰব্ৰজন বিদেশী আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰলৈকে যিবিলাক অমুছলমান মানুহ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে তেওঁলোকক নাগৰিকত্ব দিব। এই কথাই আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে অসম চুক্তিৰ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। অসম চুক্তিক সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলকভাৱে নিষেধ কৰাৰ কাৰণে এই নিৰ্দেশনা জাৰি কৰা হৈছে। গতিকে আমাৰ কথা স্পষ্ট, এই নিৰ্দেশনা বাতিল হ'ব লাগিব আৰু কোনো কাৰণত এই জাতি ধ্বংসিকা অসমত মানি লোৱা নহ'ব। আৰু তাৰ সমান্তৰালভাৱে অসম চুক্তিৰ 6 নম্বৰ দফা ভাৰত বাংলা সীমান্ত চিল কৰা আৰু মানে অবৈধ এই মৌলবাদীৰ যি কুটাঘাতমূলক কাৰ্য, এই কাৰ্যকলাপ অসম চৰকাৰে বন্ধ কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব।